গ্ৰেজুৱেট পে সম্পৰ্কত এখন বহুত এটা ইম্পৰ্টেণ্ট চিঠি এখন আহিছে। ইয়াতে আপোনালোকে স্ক্ৰীনত দেখিছে 11 এপ্ৰিল 2025 তাৰিখত এই যিখন চিঠি, এই চিঠিখন পাব্লিছ হৈছে। আপোনালোকে ইয়াতে দেখিছে আণ্ডাৰ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম। আৰু যদি আমি ইয়াতে চাওঁ, ৰিগাৰ্ডিং দ্য মিনিটছ অফ দ্য মিটিং হেল্ড অন 11th January 2025 between the Honorable Chief Minister and Assam and Sado Assam Karmachari Parishad। তো ইয়াতে যি মিটিং হৈছিলে 11/1/2025 তাৰিখে সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত, আৰু তাত যি মিনিটছ টেক কৰা হৈছিলে আৰু তাত কি কথা সন্নিৱিষ্ট হৈছিলে আৰু মেইনলি গ্ৰেজুৱেট পে সম্পৰ্কত কি কথা ওলাই আহিছে সেইখিনি আমি অকণমান জানিবলৈ চেষ্টা কৰিম। ইয়াতে লিখিছে, ইনহেন্স here with a copy of minutes of the meeting held on 11/1/2025 between the Honorable Chief Minister, Assam and Sado Assam Karmachari Parishad. I am directed to request you kindly to submit the draft service rule and also indicate a graduate pay scale in granted to cadres where entry point qualification is graduate. তো ইয়াৰে অৰ্থ এইটোৱেই যে মাননীয় মুখ্যমন্ত্ৰী আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ মাজত 11/1/2025 তাৰিখে হোৱা বৈঠকৰ কাৰ্য বিৱৰণী কপি সংলগ্ন কৰি দিয়া হৈছে। অনুৰোধ জনাইছোঁ যে দয়া কৰি খচৰা সেৱা বিধি আৰু লগতে যদি স্নাতক ডিগ্ৰী প্ৰৱেশ যোগ্যতা হিচাপে ধৰা হয় তেনে ক্ষেত্ৰত গ্ৰেজুৱেট পে স্কেল প্ৰদান কৰা হৈছে নে নাই সেইটো উল্লেখ কৰক। তো ইয়াতে এটা ডাঙৰ এটা আপডেট আহিছে, যিখিনি গ্ৰেজুৱেশ্যন তেওঁলোকৰ আছে আৰু প্ৰৱেশ যোগ্যতা অৰ্থাৎ তেওঁলোকে এণ্ট্ৰি কোৱালিফিকেশ্যন যদি গ্ৰেজুৱেশ্যন হয় সেই পষ্টত, তেতিয়াহ'লে তেওঁলোকক সেই গ্ৰেজুৱেট পে স্কেল প্ৰদান কৰা হৈছে নে নাই সেই কথাটো উল্লেখ কৰিবলৈ দিছে। তো ক'ব গ'লে এইটো এটা ডাঙৰ আপডেট কৰ্মচাৰীসকলৰ কাৰণে, যিসকলৰ এণ্ট্ৰি কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন আছিলে কিন্তু তেওঁলোকে ইণ্টাৰমিডিয়েট বা তেনেকুৱা ধৰণৰ যদি পে স্কেল লাভ কৰি আছে তেতিয়াহ'লে তেওঁলোকে গ্ৰেজুৱেশ্যন পে লাভ কৰিব, কাৰণ ইয়াতে যিহেতু কথাখিনি বিচৰা হৈছে। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।